হেল্ল' এভৰিৱান, ৱেলকাম টু এ মিনি ব্লগ। আজি গধূলি মাৰ লগত অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ আৰু সেই বুলিয়ে মানে ৰেডি হ'বলৈ ওলাইছোঁ। আৰু আমাৰ এইফালেতো বহুত বেছি ঠাণ্ডা পৰাৰ নিচিনাই হৈছে। আপোনালোকৰ ফালে বাৰু ৰ'দ দিছে নে বৰষুণ দি আছে এইকেইদিন অকণমান জনাবচোন কমেণ্টত। আমাৰ এইফালে বাৰু এইকেইদিন কিনকিনীয়াকৈ হ'লেও মানে বৰষুণ দিয়ে আছে আৰু সেইকাৰণে মানে ঠাণ্ডা অনুভৱটো বেছিহে হৈছে। গৰমটো মানে আহিছে যে সেইটো একদম ভাৱেই হোৱা নাই। বাৰু এয়া ওলালোঁ মাৰ লগত আজি ওলাই যাওঁ বুলি। বতৰটো দেখিতো নিশ্চয় গম পালে যে মই এতিয়া যে ক'লোঁ বৰষুণ দিয়া বুলি। অকণমান আগতো বৰষুণ দিয়ে আছিলে আৰু এই বতৰটোৰ কাৰণে মানে আজিকালি ওলাবলৈ একেবাৰে মনে নাযায়। কিন্তু আজি যিহেতু শনিবাৰ সেইকাৰণে ওলালোঁ আৰু লগতে কিবা এটা কামো আছিলে সেইকাৰণে সেইটোও কৰি লওঁ বুলি ভাবিলোঁ আৰু মাও আহিলে লগত। এজ ইউজুৱেল আমাৰ ইয়াতে 1 ঘণ্টামান যে বাছ ৰখিব লাগিব সেইটোতো আপোনালোকে জানেই। ইয়াতে ৰৈ পিছত উঠিলোঁ আজি নতুন বাছত। নতুন বাছখনত দেখোন বেলেগ বেলেগ কালাৰৰ ছিট আছে, তাকে আজি দেখিলোঁ, মানে ফাৰ্ষ্ট টাইম উঠিছোঁ বাৰু আহি গ'লোঁ বেলতলা বজাৰ। আৰু আজি বেলতলা বজাৰখন ইমান খালী কাৰণ আজি যিহেতু ঈদ সেইকাৰণে বহুত দোকান খোলাই নাই। তাতে সোনকালে কামখিনি কৰি পেলাই ইফালে আহি গ'লোঁ শনি মন্দিৰ। আৰু শনি মন্দিৰতো চাকি ধূপ গছি জ্বলাই ল'লোঁ, সেৱা কৰি ল'লোঁ। এটা কথা আগতেও সুধিছোঁ আৰু আজিও সুধোঁ, আপোনালোকে কওকচোন এই পূজা কৰাৰ পিছত যে ছোৱালীকেইজনী যে এই ফুটটো লৈ সকলোকে ইমান বেছি ধুনীয়া দেখোঁ, মই নিজকেও দেখোঁ বাৰু। আপোনালোকে ক'বচোন কেনেকুৱা লাগে সকলোকে। আমাৰ ইয়াতে বশিষ্ঠ চাৰিআলিত যে মেলা চলি আছে এতিয়ালৈকে কোনে কোনে আহিলে মোক ক'বচোন। বাৰু আজিলৈ ইমানেই, সকলোকে বাই।